দলীয় কৰ্মীৰ বহুত অভাৱ এইবাৰ আৰু ৰাইজে মানে বিশেষভাৱে দলক আঁকোৱালি লোৱা নাই বুলি মই ভাবোঁ আৰু নেতৃত্বৰো অভাৱ আছে। জিলা কমিটিয়ে কওক, কেন্দ্ৰীয় কমিটি কওক, কাৰো পৰা সহায় সহযোগ মই পোৱা নাই তেনেকৈ। গতিকে অকলশৰীয়াকৈ যুঁজিব লগা হৈছে, সেইকাৰণে পৰাজয়টো নিশ্চিত বুলি ভাবোঁ। নিশ্চিত প্ৰায় আৰু দলৰ বিসংবাদ আছে। দলীয় কৰ্মীসকলে যিসকলে টিকেট পোৱা নাই, বিশেষভাৱে তেখেতসকলে নিজে বিৰোধ কৰিছে, ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী ইয়াত আগবঢ়াইছে আৰু তেখেতেও মোটামুটি কংগ্ৰেছৰ 3,000ৰ ওপৰত ভোট কাটিছে, কংগ্ৰেছৰ ভোটে কাটিছে। গতিকে আমাৰ ইয়াত ডিফাৰেঞ্চটো খুব বেছি নহয়, চাগে 400-500 ভোটৰ ডিফাৰেঞ্চ হ'ব। কিন্তু আমাৰ দলীয় যিবিলাক ৱৰ্কাৰ আছিল, কৰ্মী আছিল, তেখেতসকলে বিৰোধ কৰিছে পাৰ্টীৰ। মানে কংগ্ৰেছৰ পৰা স্বাধীনতাৰ পিছত ভোমৰাগুৰি জিলা পৰিষদখন কংগ্ৰেছৰ দখলত আছিলে, হয়নে? আগৰ পৰাই কংগ্ৰেছৰ দখলত আছিলে। এইবাৰ কংগ্ৰেছৰ কাৰণেই কংগ্ৰেছ পৰাজিত হ'ল। কংগ্ৰেছৰ কাৰণে কংগ্ৰেছ পৰাজিত হ'ল, দলীয় বিসংবাদৰ কাৰণে। সঁচা কথা, এইটো সঁচা কথা। আৰু ইয়াত নেতৃত্বৰ দুখ আছে। ৰাজ্যিক নেতৃত্বৰ দুখ আছে। ৰাজ্যিকৰো আছে আৰু জিলা কমিটিৰো আছে, কাৰণ জিলাৰ ফালৰ পৰাতো কোনো সহায় সহযোগ আমি পোৱা নাই। কাৰণ ভোমৰাগুৰি জিলা পৰিষদৰ অন্তৰ্গত আপোনালোকে চাওক, 3টা পঞ্চায়ততে আমাৰ আঞ্চলিক সদস্যগৰাকী জিকিছে। খালি ভোমৰাগুৰিত AP মেম্বাৰজন হাৰিছে আৰু মই জিলা পৰিষদ হিচাপে ইয়াত পৰাজয় বৰণ কৰিব লগা হৈছে। এইটো কংগ্ৰেছৰ কাৰণেই কংগ্ৰেছ হাৰিছে। কংগ্ৰেছৰ কাৰণে কংগ্ৰেছ হাৰিছে। হয়, এয়াই সত্য। যিখন একমাত্ৰ আসন আছিলে কংগ্ৰেছৰ দখলত থকা। দলীয় কৰ্মীৰ বহুত অভাৱ এইবাৰ আৰু ৰাইজে মানে বিশেষভাৱে দলক আঁকোৱালি লোৱা নাই বুলি মই ভাবোঁ আৰু নেতৃত্বৰো অভাৱ আছে। জিলা কমিটিয়ে কওক, কেন্দ্ৰীয় কমিটি কওক, কাৰো পৰা সহায় সহযোগ মই পোৱা নাই তেনেকৈ। গতিকে অকলশৰীয়াকৈ যুঁজিব লগা হৈছে, সেইকাৰণে পৰাজয়টো নিশ্চিত বুলি ভাবোঁ। নিশ্চিত প্ৰায়। আৰু দলৰ বিসংবাদ আছে। দলীয় কৰ্মীসকলে যিসকলে টিকেট পোৱা নাই, বিশেষভাৱে তেখেতসকলে নিজে বিৰোধ কৰিছে, ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী ইয়াত আগবঢ়াইছে আৰু তেখেতেও মোটামুটি কংগ্ৰেছৰ 3,000ৰ ওপৰত ভোট কাটিছে, কংগ্ৰেছৰ ভোটে কাটিছে। গতিকে আমাৰ ইয়াত ডিফাৰেঞ্চটো খুব বেছি নহয়, চাগে 400-500 ভোটৰ ডিফাৰেঞ্চ হ'ব। কিন্তু আমাৰ দলীয় যিবিলাক ৱৰ্কাৰ আছিল, কৰ্মী আছিল, তেখেতসকলে বিৰোধ কৰিছে পাৰ্টীৰ। মানে কংগ্ৰেছৰ পৰা স্বাধীনতাৰ পিছত ভোমৰাগুৰি জিলা পৰিষদখন কংগ্ৰেছৰ দখলত আছিলে, হয়নে? আগৰ পৰাই কংগ্ৰেছৰ দখলত আছিলে। এইবাৰ কংগ্ৰেছৰ কাৰণেই কংগ্ৰেছ পৰাজিত হ'ল। কংগ্ৰেছৰ কাৰণে কংগ্ৰেছ পৰাজিত হ'ল, দলীয় বিসংবাদৰ কাৰণে। সঁচা কথা, এইটো সঁচা কথা। আৰু ইয়াত নেতৃত্বৰ দুখ আছে। ৰাজ্যিক নেতৃত্বৰ দুখ আছে। ৰাজ্যিকৰো আছে আৰু জিলা কমিটিৰো আছে, কাৰণ জিলাৰ ফালৰ পৰাতো কোনো সহায় সহযোগ আমি পোৱা নাই। কাৰণ ভোমৰাগুৰি জিলা পৰিষদৰ অন্তৰ্গত আপোনালোকে চাওক, 3টা পঞ্চায়ততে আমাৰ আঞ্চলিক সদস্যগৰাকী জিকিছে। খালি ভোমৰাগুৰিত AP মেম্বাৰজন হাৰিছে আৰু মই জিলা পৰিষদ হিচাপে ইয়াত পৰাজয় বৰণ কৰিব লগা হৈছে।